তিনিচুকীয়া জিলাৰ লেখাপানীৰ শালিকিত উত্তৰ পূৰ্ব কয়লাক্ষেত্ৰ মাৰ্ঘেৰিটাই কয়লাৰ মুক্ত খনন কৰিবলৈ লোৱা কাৰ্যত সৰব হৈ পৰিছে স্থানীয় আঠটাকৈ জনজাতীয় সংগঠন। স্থানীয় দল সংগঠনৰ লগতে ঐতিহাসিক শালিকি গাঁৱৰ ৰাইজৰ সৈতে কোনো আলাপ আলোচনা নকৰাকৈ উত্তৰ পূৰ্ব কয়লাক্ষেত্ৰই একপক্ষভাৱে অতি কৌশলেৰে শালিকিত কয়লাৰ মুক্ত খননৰ বাবে চলাইছে পূৰ্ণ প্ৰস্তুতি। শালিকি গাঁৱৰ ৰাইজৰ অজ্ঞাতেই উত্তৰ পূৰ্ব কয়লাক্ষেত্ৰই তিৰাপ কলিয়ৰী গাঁও পঞ্চায়তৰ গাঁওসভাৰ জৰিয়তে আপত্তিবিহীন প্ৰমাণপত্ৰ লৈ কয়লা মুক্ত খনন কৰিবলৈ লোৱা কাৰ্যত তীব্ৰ বিৰোধিতা স্থানীয় জনজাতীয় সংগঠনসমূহৰ। উত্তৰ পূৰ্ব কয়লাক্ষেত্ৰ মাৰ্ঘেৰিটাই যদি কয়লাৰ মুক্ত খননৰ প্ৰয়োজনীয় নিয়মাৱলী ভংগ কৰি মই মতালিৰে শালিকিত কয়লা মুক্ত খনন কৰিলে উত্তৰ পূব কয়লাক্ষেত্ৰৰ বিৰুদ্ধে স্থানীয় দল সংগঠন তথা শালিকি গাঁৱৰ ৰাইজ ৰাজপথলৈ ওলাই আহিব বুলি সংবাদমেল জৰিয়তে সকীয়াই দিয়ে। আজি বিশেষকৈ আমি ইয়াত গোট খোৱাৰ এটা বিশেষ কাৰণ এটা আছে যে ইতিমধ্যে আমি গম পাইছোঁ যে তিৰাপ মুক্ত খনন প্ৰকল্প বহুত সোনকালে ইয়াত হ'বলৈ গৈ আছে। কিন্তু অতি তাৎপৰ্যৰ বিষয় যে এই তিৰাপ মুক্ত খনন প্ৰকল্প যেতিয়া আৰম্ভ হ'ব তেতিয়া এখন গাঁও সভা এটা অনুষ্ঠিত কৰা হয়। কিন্তু কিয় এই তিৰাপত বসবাস কৰা আমাৰ খিলঞ্জীয়া জনজাতীয় সংগঠনসকলক কিয় এই গাঁও সভাত নিমন্ত্ৰণ কৰা নহয়, এইটো আজিলৈকে আমি আগতো পূৰ্বতো আমি দেখা পাই আহিছোঁ আৰু বহুতবাৰ সেই বস্তু আমি দেখি আহিছোঁ। কল ইণ্ডিয়া আমাৰ নেগলেঞ্চি আমি বাৰ বাৰ দেখি আহিছোঁ। কিন্তু এইবাৰো এই তিৰাপ মুক্ত খনন প্ৰকল্প এটা ডাঙৰ প্ৰজেক্ট, বহুত ডাঙৰ প্ৰজেক্ট, ইমান এটা ডাঙৰ প্ৰজেক্ট, হাজাৰ হাজাৰ কোটি টকীয়া এটা প্ৰজেক্ট হ'বলৈ গৈ আছে। কিন্তু আজিলৈকে ইয়াত ভূমিপুত্ৰ যি দল সংগঠনবোৰ আছে খিলঞ্জীয়া জনজাতীয় সংগঠনবোৰক আজিলৈকে এই গাঁও সভাত কেতিয়াও মতা নাযায়। কাৰণ কিহৰ কাৰণে এই আমাৰ কল ইণ্ডিয়াৰ ওপৰত বহুত ডাঙৰ প্ৰশ্ন, আমাৰ কুৱেশ্যন এটা আছে। আৰু বিশেষকৈ আমি দেখা পাইছোঁ যে আজি এই তিৰাপ মুক্ত খনন যি হ'ব গৈছে প্ৰকল্পটি, ইয়াত বিশেষকৈ ইয়াত আমাৰ টাংচা, আমাৰ চেমা, আমাৰ এই চালিকি গাঁওখন আপোনালোকে দেখি পাইছে। আজি এই চালিকি গাঁওখনতে আমি উপস্থিত হৈ আছোঁ। তো তেনেকৈ আমাৰ বিশেষকৈ বহুতো আমাৰ জনজাতি গাঁওসমূহ আমি এফেক্ট হ'ব বুলি আমি অনুভৱ কৰোঁ। আৰু এই তিৰাপ মুক্ত খননৰ প্ৰকল্পত আমি যিমানখিনি গম পাওঁ যে এই বিশেষকৈ যদি আমি চালিকি গাঁওখনত আছোঁ তো এই গাঁও প্ৰধান ডাঙৰীয়াকো এই আপোনাৰ গাঁও সভাত উপস্থিত নাই। তো এনেধৰণৰ কিহৰ কাৰণে, কেনেকৈ এখেতসকলে এক ডাঙৰ এটা প্ৰকল্প কাম হাতত কৰিবলৈ গৈ আছে, এই ডাঙৰ বিষয় হৈছে। আৰু আমি 11/2/2026 চনৰ গ্ৰাম সভাক আমি যি অনুষ্ঠিত হৈছে আমি বহুত দুখ পাইছোঁ। লগতে তিৰাপৰ যি আপোনাৰ অপেন কাষ্ট মাইনিং হ'বলৈ গৈ আছে, তাত আমি ইয়াত যিটো তিৰাপৰ আমি সংগঠনসমূহ হৈ মেলি, জনজাতীয় খিলঞ্জীয়া সংগঠনসমূহ হৈ মেলি, আমি ট্ৰাইবেল সংগঠনসমূহ হৈ মেলি আমি কল ইণ্ডিয়াক আমি প্ৰশ্ন কৰিছোঁ। আমাৰ বহুত কুৱেশ্যন আছে যে ইয়াৰ বাউণ্ডেৰী ডিমাৰ্কেশ্যনসমূহ কেনেকুৱা হ'ব। কাৰণ ইয়াৰ ৰাইজে বহুত শংকিত হৈছে, ইয়াৰ জনজাতীয় দল সংগঠনসমূহ আমি বহুত শংকিত হৈছোঁ। কাৰণ আমাৰ মানুহবিলাক যদি কাইলৈ এই মুক্তখনত যদি এফেক্ট হয়, কাইলৈ আমাৰ এই মুক্তখনত যদি আমাৰ মানুহবিলাক যদি ঘৰ বাৰী শেষ হয়, তেতিয়াহ'লে আমাৰ মানুহবিলাক ক'ত যাব, ইয়াৰ প্ৰজেক্টবোৰ কেনেকুৱা। তো সেইকাৰণে এই বিষয়বস্তুসমূহ কল ইণ্ডিয়াই বহুত গুৰুত্ব সহকাৰে ল'ব লাগিব। আৰু আমি কল ইণ্ডিয়াক আমি ক'বলৈ অনুৰোধ কৰিছোঁ যে আপোনালোকে অতি সোনকালে ইয়াত যিকেইটা জনজাতীয় সংগঠন আছে, ট্ৰাইবেল অৰ্গেনাইজেশ্যন আছে, আপোনালোকে আমাৰ লগত বহিব লাগিব, আলোচনা কৰিব লাগিব। আৰু বিশেষকৈ আমি বুলিয়েই নহয়, ইয়াত আমাৰ এফেক্টেড আমাৰ গাঁওবুঢ়াসমূহ আছে। আমাৰ ইয়াত চালিকি গাঁওখন আছে, আমাৰ ক'বলৈ গ'লে আমাৰ 3 নং মুলঙৰ লাংচিং গাঁও আছে। তেনেকুৱা আমাৰ ভালেমানখিনি আমাৰ জনজাতীয় গাঁওসমূহ আছে। সেই গাঁওবুঢ়াক আমাৰ সংগঠনৰ লগত বহুত জৰুৰী। যদি কাইলৈ যাতে এই প্ৰকল্পটিয়ে আমাৰ মানুহবোৰ এফেক্ট হৈ মেলি কাইলৈ যে আমাৰ মানুহৰ হাহাকাৰ সৃষ্টি হ'ব নালাগে, কাইলৈ যদি ইয়াত যদি কিবা এটা যদি ডাঙৰ পৰিস্থিতি যদি সৃষ্টি হয়, তেতিয়াহ'লে আজি আমি কৈছোঁ যে এই গাঁও সভাতে হওক, যিকোনো আমি এই প্ৰকল্পৰ লগতে কোনো আলোচনাত আমি আজিলৈকে বহা নাই। আমি কোনো এই বিষয়ে আমি নাজানো, এই গাঁৱৰ মানুহো নাজানে, ৰাইজেও নাজানে, গাঁও প্ৰধানো আনকি সেই বিষয়ে অৱগত নহয়। সেইকাৰণে আহি থকা যদি প্ৰকল্প যদি আৰম্ভ কৰিব যাওঁতে ইয়াত যদি আমাৰ গাঁওবোৰ যদি এফেক্ট হয়, তেতিয়াহ'লে যদি কিবা বিষম যদি পৰিস্থিতি হয়, তেতিয়াহ'লে ক'ব নালাগে যে আমি গাঁওসকলে ইয়াৰ অৰ্গেনাইজেশ্যনত আমি বহি কথা পাতিছোঁ, ক'ব নালাগে যে গাঁও প্ৰধান আমি বহি কথা পাতিছোঁ, ইয়াৰ পৰা আমি NOC লৈছোঁ। আমিতো গম পাওঁ যদি NOC লৈছে তেতিয়াহ'লে আমি ইয়াৰ বিষয়ে কোনো অৱগত নহয়। আজি এই প্ৰেছ মিট যোগেৰে আমি স্পষ্টভাৱে স্পষ্টীকৰণ দিছোঁ, যদি গাঁও সভা পাতি যদি NOC দিছে তেনেহ'লে এই NOC আমাৰ কোনো ইয়াৰ বিষয়ে আমি নাজানো। আৰু বিশেষকৈ আজি চালিকি তিৰাপৰ চালিকি ৰেঞ্জৰ কথা কৈছোঁ যে আৰু এটা ঐতিহাসিক এটা
হিষ্ট্ৰিকেল এটাও আছে। আমি যিমানখিনি গম পাওঁ 1886 বা 1990 চনত আহত চেমা এখেতক আপোনাৰ মিনাৰেল এক্সপ্লৰেশ্যন অফ কৰ্পৰেশ্যন লিমিটেডৰ ফালৰ পৰা মাহেকীয়া 200 টকা এটা সময়ত দিছিলে। তো আমি সেইকাৰণে এই বিষয়টো সেইকাৰণে জনাইছোঁ, কাৰণ এই গাঁওসমূহ এটা অতি পুৰণি গাঁও। তো সেইকাৰণে চৰকাৰে নেগলেঞ্চি কৰিব নালাগে, কল ইণ্ডিয়া নেগলেঞ্চি কৰিব নালাগে। ইয়াৰ ভূমিপুত্ৰসমূহ কোন? সেইকাৰণে আমি বিচাৰোঁ যে অতি সোনকালে আপোনালোকে আমাক এই দল সংগঠন আৰু গাঁও প্ৰধানকে আদি কৰি মেলি আমাক অতি সোনকালে এই বিষয়ে আমাক অৱগত কৰক, আমাৰ লগত আলোচনা কৰক আৰু আমাৰ লগত পাতক আপোনালোকে যে এই প্ৰকল্পবোৰ কেনেকৈ আৰম্ভ কৰিবলৈ গৈ আছে। ধন্যবাদ। প্ৰকল্পক আমি জনজাতীয় সংগঠনসমূহে বিৰোধিতা কৰিছোঁ আৰু জনজাতীয় সংগঠনসমূহৰ লগত আৰু গাঁওবাসীৰ লগত আলোচনা নকৰাকৈ আজি এই কইল ইণ্ডিয়াই যিটো কাম কৰিব ওলাইছে অপেন কাষ্ট মাইনিং, সেইটো আমি ঘোৰ বিৰোধিতা কৰিছোঁ। আৰু ইয়াৰ ফলত গাঁওবাসী বা ওচৰে পাঁজৰে যিবিলাকৰ জীৱন জীৱিকাৰ প্ৰতি এফেক্ট হ'ব, সেইকেইটা আমি আগৰ পৰাই কইল ইণ্ডিয়াক কৈ আহিছিলোঁ। তথাপিতো আমাৰ গাঁৱৰ মানুহ আৰু আমাৰ জনজাতীয় সংগঠনসমূহৰ লগত আলোচনা নকৰাকৈ তেখেতসকলে এই কাম কৰিব ওলাইছে। সেইকাৰণে আমি ঘোৰ বিৰোধিতা কৰিছোঁ। আমাৰ এই কইল মাইনিং অপেন কাষ্ট মাইনিং হ'লে আমাৰ গাঁৱৰ ৰাইজ বা ওচৰে পাঁজৰে থকা মানুহবিলাকৰ কি এফেক্টেড হ'ব সেইবিলাক মই চমুকৈ কৈ দিছোঁ। আৰু যোনটো ইলিগেল গ্ৰামসভা, ইলিগেল হৈছে গ্ৰামসভা, সিহঁতে গাঁও সভা বুলি কিনি সিহঁতে গাঁৱৰ মানুহক মাতি কিনি এইবিলাক কাম কৰা হৈছে। আৰু বাউণ্ডেৰী ডিমাৰ্কেশ্যন হোৱা নাই, ছেফটি ডিষ্টেঞ্চ, চাইণ্টিফিক এণ্ড এনভাইৰনমেণ্ট ছেফ মাইনিং, এইবিলাক একো নকৰাকৈ তেখেতসকলে এইবিলাক অপেন কাষ্ট মাইনিং কৰিব ওলাইছে। আৰু ৰিহেবিলিটেশ্যন এণ্ড ৱেলফেয়াৰ মেজৰ, এইবিলাক কামবিলাক কৰিব লাগে তেখেতসকলে। ৰিজাৰ্ভেশ্যন ইন এনভাইৰনমেণ্ট, কণ্ট্ৰেকচুৱেল অপৰচুনিটি, এইবিলাক বস্তুটো তেখেতে একো এটা কথা আলোচনা নকৰাকৈ তেখেতসকলে এইবিলাক অপেন কাষ্ট মাইনিং এই চালেকি এই লিডু এৰিয়াত কৰিব ওলাইছে কাৰণে আমি জনজাতীয় সংগঠনসমূহে ঘোৰ বিৰোধিতা কৰিছোঁ। আৰু ভৱিষ্যতে এই অপেন কাষ্ট মাইনিং যদি আমাৰ জনজাতীয় সংগঠনসমূহৰ কথা যদি আমাৰ লগত আলোচনা নকৰি যদি তেখেতসকলে এই কাম কৰিব ওলায়, আমি ৰাজপথত ওলাবলৈ বাধ্য হ'ম। আৰু আমাৰ জনজাতীয় সংগঠনসমূহ ইয়াত তিৰাপত থকা গোটেই জনজাতীয় সংগঠনসমূহ একগোট হৈ আমি এই আন্দোলনৰ কাৰ্যসূচী ল'ম। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।